নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈয়ে বহুতৰ এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। বহু বিবাহকাৰী চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কঠোৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। 20% দৰমহা যদিহে চৰকাৰী কৰ্মচাৰীগৰাকীয়ে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়বাৰ বিবাহ কৰোৱা তেনেহ'লে তেওঁৰ 20% দৰমহা কৰ্তন কৰা হ'ব আৰু সেই 20% দৰমহা তেওঁৰ পত্নীয়ে লাভ কৰিব আৰু তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁৰ বিৰুদ্ধে হৈছে জনাইছোঁ তো বিগ ব্ৰেকিং ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী কঠোৰ হৈ পৰিছে বহু বিবাহৰ বিৰুদ্ধে। বহু বিবাহকাৰী চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম পত্নীক চৰকাৰী কৰ্মচাৰীয়ে যদি পৰিত্যাগ কৰে তেনেহ'লে কৰ্তন হ'ব দৰমহা। পত্নী আবেদন কৰিলেই কৰ্তন হ'ব 20% দৰমহা আৰু সেই 20% দৰমহা লাভ কৰিব মহিলাগৰাকীয়ে। নতুন জীৱন আৰম্ভ কৰিবলৈ 20% দৰমহা লাভ কৰিব পত্নীগৰাকীয়ে আৰু তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অভিযুক্ত কৰ্মচাৰীৰ ওপৰত আৰম্ভ হ'ব বিভাগীয় তদন্ত। কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব বহু বিবাহ। বহু বিবাহক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। বহু বিবাহক লৈ সংবাদমেলযোগে ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বহু বিবাহকাৰী চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। কৰ্তন হ'ব 20% দৰমহা যদিহে তেওঁ দ্বিতীয় বিবাহত আবদ্ধ হৈ পৰে তেনেহ'লে তেওঁৰ কৰ্মচাৰীৰ 20% দৰমহা কৰ্তন হ'ব। ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰী কৰ্মচাৰীয়ে প্ৰথম পত্নীৰ সৈতে বৈবাহিক সম্পৰ্ক আইনগতভাৱে যদি বিচ্ছেদ নকৰে, দ্বিতীয় বিবাহ যদি কৰোৱায় তেনেহ'লে প্ৰথম পত্নীক পৰিত্যাগ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ হ'ব। কোনো চৰকাৰী কৰ্মচাৰীয়ে বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম পত্নীক যদি পৰিত্যাগ কৰে তেনেহ'লে তেওঁৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ উপৰিও প্ৰথম পত্নীয়ে অভিযোগ বা আবেদন কৰিলে গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। কৰ্মচাৰীজনৰ দৰমহাৰ এটা অংশ কৰ্তন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 20% দৰমহা কৰ্তন কৰিব। পত্নীগৰাকীয়ে যদি আবেদন কৰে তেনেহ'লে কৰ্মচাৰীৰ দৰমহা 20% কৰ্তন কৰিব আৰু পত্নীগৰাকীক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। আৰু এই ধৰণেৰে পত্নীগৰাকীয়ে নিজৰ জীৱন নতুনকৈ আৰম্ভ কৰাত সহায় হ'ব। অভিযোগ লাভ কৰাৰ পিছতে সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হ'ব আৰু অভিযোগৰ সত্যতা প্ৰমাণিত হ'লে নিয়ম অনুসৰি কঠোৰ শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ'ব পাৰে। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে ৰাজ্যৰ পৰা বহু বিবাহ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই বিষয়ত কোনো ধৰণৰ আপোচ কৰা নহ'ব। বহু বিবাহ কৰা লোকক ৰেহাই দিয়া নহ'ব। চৰকাৰী দায়িত্বত থকা কোনো ব্যক্তিয়ে আইন আৰু সামাজিক নীতি নিয়ম উলংঘা কৰিব নোৱাৰিব। একাধিক বিবাহৰ পথ লোৱাটো কোনো ৰাজ্যই কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয়। প্ৰথম পত্নীক অসহায় অৱস্থাত এৰি থৈ যদি দ্বিতীয় বিবাহ কৰায় তেনেহ'লে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব। 20% দৰমহা কৰ্তন কৰা হ'ব। পত্নী আবেদন কৰিলে অভিযোগ কৰিলে চৰকাৰী কৰ্মচাৰীৰ পৰা 20% দৰমহা কৰ্তন কৰিব আৰু সেই 20% দৰমহা লাভ কৰিব পত্নীগৰাকীয়ে। আৰু অভিযুক্ত কৰ্মচাৰীৰ ওপৰত বিভাগীয়ভাৱে তদন্ত হ'ব। তদন্তৰ পাছত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব বহু বিবাহ। বহু বিবাহকাৰী চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। যদি প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয়বাৰ বিবাহ পাশত আবদ্ধ হয়, কোনো লোকক বিয়া পাতে তেনেহ'লে তেওঁৰ 20% দৰমহা কৰ্তন কৰিব চৰকাৰে। প্ৰথমা পত্নী অভিযোগ দিয়াৰ পাছতেই কৰ্তন কৰা হ'ব 20% দৰমহা আৰু সেই 20% দৰমহা লাভ কৰিব তেওঁৰ পত্নীয়ে। তেওঁৰ প্ৰথমা পত্নীয়ে লাভ কৰিব 20% দৰমহা। নতুন জীৱন আৰম্ভ কৰিবলৈ 20% দৰমহা লাভ কৰিব পত্নীগৰাকীয়ে। আৰু অভিযুক্ত কৰ্মচাৰীৰ ওপৰত আৰম্ভ হ'ব বিভাগীয় তদন্ত পাছতে শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব চৰকাৰৰ ফালৰ পৰা। ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব বহু বিবাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহু বিবাহক লৈ সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে কৰিছে আগৰ মন্তব্য। বহু বিবাহ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। চৰকাৰী কৰ্মচাৰীয়ে যদি বহু বিবাহত আবদ্ধ হৈ পৰে তেনেহ'লে 20% দৰমহা কৰ্তন কৰিব চৰকাৰে আৰু সেই 20% দৰমহা প্ৰথমা পত্নীক প্ৰদান কৰা হ'ব। পত্নী আবেদন কৰিলে অভিযোগ কৰিলে কৰ্তন হ'ব 20% দৰমহা আৰু সেই 20% দৰমহা প্ৰদান কৰা হ'ব প্ৰথমা পত্নীক।
ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথমা পত্নীক চৰকাৰী কৰ্মচাৰীয়ে যদি পৰিত্যাগ কৰে তেনেহ'লে কৰ্তন আমাৰ ৰাজ্যত পলিগেমি বা বহু বিবাহ প্ৰথা বহুত দূৰলৈকে শিপাইছিলে অন্ততঃ যোৱা কেইটামান দিনত ইউনিফৰ্ম চিভিল কোডৰ আইন প্ৰণয়ন হোৱাৰ পিছত মই য'তেই তোৰত গৈছোঁ এগৰাকী নহয় এগৰাকী মহিলাই মোৰ আগত আহি অভিযোগ কৰিছে যে মোক কোনো ধৰণৰ ডাইভোৰ্চ বা বিবাহ বিচ্ছেদ নোহোৱাকৈ প্ৰথম স্বামীয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে কাৰোবাৰ কোলাত কেঁচুৱা আছে আৰু কোনোবা স্বামীৰ ঘৰলৈ গ'লে মাৰপিট কৰিও খেদি পঠোৱা হৈছে আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে এই ঘটনাৰ পিছত আমি এটা চিন্তা কৰিছিলোঁ যে যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে তেতিয়াহ'লে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে নিয়মমতে সেই চৰকাৰী কৰ্মচাৰীজনে ইয়াৰ পিছত চৰকাৰী চাকৰিত থকাৰো অধিকাৰ হেৰুৱাই পেলায় কিন্তু এই অভিযোগবিলাকৰ তদন্ত নোহোৱাকৈ বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং নোহোৱাকৈ এজন ব্যক্তিক চৰকাৰী চাকৰিৰ পৰা আমি গুচাই বুলি ক'লে গুচাব নোৱাৰোঁ সেইকাৰণে আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে পৰিত্যাগ কৰা পত্নীগৰাকীয়ে যদি DDO-জনক অৰ্থাৎ যিজনে দৰমহা দিয়ে তেওঁক যদি আবেদন কৰে তেওঁৰ দৰমহাৰ 20% ইনক্লুডিং DA এইটো নহয় যে বেচিক স্যালাৰি সম্পূৰ্ণ দৰমহাৰ 20% পৰিত্যাগ কৰা পত্নীগৰাকীৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিব কেছু চলি থাকিব প্ৰচিডিঙো চলি থাকিব সমান্তৰালভাৱে মহিলাগৰাকীয়ে 20% দৰমহাৰ ধন লাভ কৰিব যাতে তেওঁলোকে এটা জীৱন এটা আৰম্ভ কৰিব পাৰে আজি আমাৰ চৰকাৰী কৰ্মচাৰীৰ এভাৰেজ দৰমহা 50,000 প্লাস ইন এণ্ড এৰাউণ্ড গতিকে লগে লগে অন্ততঃ মাহত 10-12,000 টকা সেই পত্নীগৰাকীয়ে পৰিত্যাগ পত্নীগৰাকীয়ে লাভ কৰিব পাৰিব আৰু ইমানতে শেষ হৈ নাযায় কৰ্মচাৰীজনৰ ওপৰত ডিপাৰ্টমেণ্টেল প্ৰচিডিঙো আৰম্ভ হ'ব সমান্তৰালভাৱে আমাৰ ৰাজ্যত পলিগেমি বা বহু